Hello friends, welcome to my channel Astha's Motivation. মই আস্থা পুনৰবাৰ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। বন্ধুসকল, যদি আপোনালোকে ভাবিছে যে আপোনালোকৰ জীৱনটোত বহুত বেয়া চলি আছে বা ইয়াতকৈ আৰু বেয়া কি হ'ব পাৰে এনে ধৰণৰ কথা যদি আপোনালোকে ভাবি আছে তেন্তে আৰু বেছি ভাবি নাথাকিব। কাৰণ ইয়াৰ পিছৰ পৰা আপোনালোকৰ জীৱনটো নিশ্চয় ভাল হ'ব। এটা সৰু কাহিনী এইখিনিতে। এবাৰ এজন ৰজাই তেওঁৰ প্ৰজাসকলৰ পৰীক্ষা লোৱাৰ উদ্দেশ্যে ৰাস্তাত এটা বৰ ডাঙৰ পাথৰ থোৱালে আৰু তেওঁ কি কৰিলে অলপ আঁতৰত গৈ চাই থাকিলে লুকাই। সেই পাথৰটোৰ কাষেদি বিভিন্ন ধৰণৰ মানুহ অহা যোৱা কৰিলে কিন্তু পাথৰটো আঁতৰাবলৈ চেষ্টা নকৰিলে। আনকি ৰাস্তাৰে পাৰ হৈ যোৱা বহুত মানুহে ৰজাকে গালি পাৰিবলৈ ধৰিলে যে ৰজা এনে কেনেকুৱা ধৰণৰ ৰজা যে আমাৰ ৰাস্তাৰ কি অৱস্থা কৰিছে, ৰাস্তাৰ মাজত ডাঙৰ ডাঙৰ পাথৰ থোৱাইছে। কিন্তু সেই সময়তে এজন খেতিয়ক আহিছিলে। খেতিয়কজনে মূৰত এটা পাচি লৈ আহিছিলে। তেওঁ যেতিয়া পাথৰটো দেখা পালে তেওঁ মূৰত থকা পাচিটো মাটিত থলে আৰু পাথৰটো আঁতৰাবলৈ চেষ্টা কৰিলে। তেওঁ প্ৰথমতে পৰা নাছিলে, পাথৰটো বিৰাটেই গধুৰ আছিলে, কিন্তু লাহে লাহে ঠেলি 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 অঁতৰাই অলপ সময়ৰ পাছতে তেওঁ পাথৰটো ৰাস্তাৰ কাষত থ'ব পাৰিলে। ৰাস্তাৰ কাষত যেতিয়া তেওঁ পাথৰটো থৈ উভতি আহি যেতিয়া পাচিটো মূৰৰ ওপৰত এনেকৈ উঠাব খোজোতে তেওঁৰ চকু এটা টোপোলাত পৰিল য'ত সেই পাথৰটো থোৱা আছিলে। যেতিয়া তেওঁ টোপোলাটো খুলি চালে দেখিলে যে টোপোলাটোৰ ভিতৰত দেখোন বহুত সোণৰ মুদ্ৰা আছে আৰু তাত এখন চিঠিও আছে। তেওঁ চিঠিখন এনেকৈ লৈ পেলাই খুলি চালে আৰু পঢ়িলে যে ৰজাই সেইখন পত্ৰ লিখিছিলে আৰু তাত লিখা আছিলে যে যিজনে এই পাথৰটো আঁতৰাব পাৰিব তেওঁৱেই সফল হ'ব। তেওঁ প্ৰজাসকলৰ আচলতে পৰীক্ষা ল'বহে বিচাৰিছিলে, কিন্তু সেই খেতিয়কজন সফল হৈছিলে। তো এই কাহিনীটোৰ জৰিয়তে আমি এটা কথাই বুজিব পাৰোঁ যে আমাৰ প্ৰত্যেকৰে জীৱনত এনেকুৱা ধৰণৰ বহুত পাথৰ আছে। আমি এই পাথৰটো আঁতৰাই আগবাঢ়ি যাব লাগিব, আমি নিশ্চয় সফল হ'ম। আপোনালোকে যদি এই পাথৰটো আঁতৰাবলৈ চেষ্টা কৰিছে তেন্তে বহুত ভাল কথা, আৰু যদি চেষ্টা কৰা নাই তেন্তে চেষ্টা আৰম্ভ কৰি দিয়ক। আৰু আপুনি দেখিব আপোনাৰ জীৱনৰ পৰা এই পাথৰটো যেতিয়া আঁতৰি যাব আপুনিও সেই সকলোখিনি পাব জীৱনত যিখিনি আপোনালোকে বিচাৰে, যিখিনি আপুনি ডিজাৰ্ভ কৰে প্ৰকৃততে। ধন্যবাদ। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ মটিভেশ্যনেল ষ্টৰিজ কণ্টেণ্ট মই যাতে আপোনালোকৰ কাৰণে লৈ আহিব পাৰোঁ তাৰ কাৰণে মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।